আজি গোলাপ ফুল চিঙাৰ পৰা দেখুৱাইছোঁ দেই। আজি যিহেতু মঙলবাৰ, মই হনুমান মন্দিৰ যাম, সেইকাৰণে বোলো আজি ঘৰৰ গোলাপকে লৈ যাওঁ। আমাৰ মানুহবোৰে ভালবোৰ কেতিয়াও শ্বেয়াৰ নকৰে, বেয়াবোৰ যিমান শ্বেয়াৰ কৰে। আজিৰ পৰা 5 মে'ৰ পৰা আপোনাৰ 23 জুনলৈকে প্ৰতিটো মঙলবাৰ পাৰিলে হনুমান মন্দিৰ যাব। আপোনালোকৰ যি যি প্ৰব্লেম আছে ভগৱানৰ আগত ক'ব, আৰু নাৰিকল পাৰিলে দিব, গুৰ পাৰিলে দিব, গোলাপ ফুল দিব, মুঠতে যি পাৰে তাকে দিব। আপোনালোকৰ মনৰ আশাবোৰ পূৰ্ণ হ'বই হ'ব। ৰাতিপুৱা আজি উঠিবলৈ মনেই নাই যোৱা, গম পাইছেনে? ইমান গাটো বেয়া লাগিছে, ৰাতি টোপনি যোৱা নাই যে। শুই উঠিয়ে গা চা ধুলোঁ, কাপোৰ নাই ধোৱা দেই। তাৰপিছত আৰিয়া টিফিন পানী ভৰোৱাত লাগিছোঁ। আমাৰ আৰিয়া আকৌ পানী একদম কম খায়। তাকে আৰিয়াক কৈছোঁ পানী খাবা, নহ'লে গৰম যিমান পৰিছে ন, গা বেয়া হ'ব। এইফালে ছোৱালী উলিয়াই মেলি দিলোঁ। ছোৱালীও 7টা বজাত উঠিছে। মই যে সাৰ নোপোৱা হ'লে ছোৱালীক স্কুলেই নিব নোৱাৰি। আজি আমাৰ ঘৰৰ পৰা স্কুলৰ গোটেইখিনি দেখাইছোঁ দেই। আমাৰ ঘৰৰ পৰা আৰিয়াৰ স্কুললৈকে কিমান কিলোমিটাৰ জানে? 8 কিলোমিটাৰ। টোটেল আমি 32 কিলোমিটাৰ আপ ডাউন কৰিবতো লাগিবই ন। এটা ল'ৰা ছোৱালীক বোলে সদায় ঘৰৰ পৰা 4 কিলোমিটাৰ দূৰতহে স্কুলত দিব লাগে। তাৰপিছত আৰিয়াক স্কুলত থৈ মেলি আহিলোঁ। এতিয়া আহিলোঁ হনুমান মন্দিৰ। মানুহজনক কৈছিলোঁ মানে, তুমি বোলো থৈ আহিবানে? থৈ আহিম বুলি ক'লে, কিন্তু ভিৰ দেখি ক'লে মই তোমাক থ'বহে পাৰিম, কিন্তু যাওঁতে তুমি ৰিক্সাত যাবা। মই বোলো হ'ব দিয়া। এইফালে মই যি লাগে কিনি ল'লোঁ। আৰু সদায় এটা কথা মনত ৰাখিব, মন্দিৰ গ'লে নহয় নিজৰ চেণ্ডেলযোৰ সদায় এনেকুৱা জেগাত ৰাখিব যাতে মানুহে আপোনাৰ চেণ্ডেলৰ ওপৰেদি পাৰ হৈ নাযায়। তাৰপিছত চাকি তাকি জ্বলাই এইফালে ৰিক্সা ল'লোঁ। ৰিক্সা লৈ আহি ঘৰ পালোঁহি। ঘৰ পাই আহিয়ে কাপোৰ চেঞ্জ কৰি কাপোৰ ধোৱাত লাগিলোঁ। জানে নাই, কাপোৰ এগাল থৈ গৈছিলোঁ যে, কাপোৰগাল ধুই লৈ আকৌ এই বেলডাল লগোৱা নাই নহয়, ৰাতিপুৱা সময় নাপালোঁ যে। একদম মানে সাৰ নোপোৱা হ'লে যে আজি দিগদাৰে আছিলে। ইমান দাম দি কিনিছোঁ বেলডাল, নলগালে জানো হ'ব? নাই বোলো লগাই লওঁ। তাৰপিছত ইমান ভোক লাগিছে মানে, তাৰপিছত মনত পৰিছে ৰাতিটো খাবলৈ এৰিছোঁ নহয়। তাকে আপোনালোকক জনোৱাই নাই নহয়। আপোনালোকে ভাবিছে চাগে বাকীখিনিতো নজনাই, খাই আছে চাগে। নাই খোৱা দেই, ৰাতি খাবলৈ এৰিছোঁ, ভাত খাবলৈ এৰিছোঁ। কিবা এটা খাই থৈ দিওঁ, চব্জি তব্জি হ'লেও চিকেন টিকেন বনালে খাওঁ, কিন্তু ভাতটো খাবলৈ এৰিছোঁ, গম পাইছেনে? তাৰপিছত এইডাল বেলডাল বোলো লগাই লওঁ। তাৰপিছত নাই, এতিয়া ভোক লাগিছে, খাই লওঁগৈ বোলো। তাৰপিছত ব্ৰেকফাষ্ট কৰিবলৈ বুলি গ'লোঁ। আপোনাৰ আজি ব্ৰেকফাষ্টত আছিলে আপোনাৰ ধোচা আৰু চাটনি। আমাৰ মানে প্ৰায়ে মঙলবাৰ ভেজ থাকিলে মানে এনেকুৱাই মানে ধোচা চাটনি চলেই মানে। তাৰপিছত আকৌ হ'ল অকণমান ফেচবুকত কাম কৰিলোঁ, কাম কৰি স্কুললৈ বুলি ওলালোঁ। এইফালে মানুহগৰাকী দেখিছেনে, গাড়ীত বহি আছে, গাড়ী চলাই আহে। মই এনেকৈ মাইকী মানুহবোৰে গাড়ী চলালে বৰ ভাল দেখোঁ, ইমান ভাল লাগে ন। মই তাকে মানুহজনক কৈছোঁ কেতিয়ানো চলাব পাৰিম জানো। মানুহজনৰ আশাত থাকিলে কিন্তু কেতিয়াও নহ'ব, কিন্তু চলাব লাগিবই। ভয় নকৰোঁ কিন্তু মানুহজনে শিকাম বুলি ক'লে নহয়, মোৰ দূৰতে মানে ভৰি হাত কঁপে আৰু। তাৰপিছত ছোৱালী আহি পালেহি। ছোৱালী ঘৰত নাথাকিলে ঘৰ একেবাৰে ঠাণ্ডা, আৰু ঘৰ আহি পালেহি, ঘৰ একদম ফালো যেন কৰি দিয়ে। ইমানেই ঘামি আহিছে মানে ছোৱালী, আমাৰ আৰিয়া বেলেগ ঘামে, চুলি তিতি শেষ হৈ আহিছে। ইফালে ঐতিহ্য, আজি ধৃতিক পিছে নাই অহা দেই, ধৃতিকৰ গাটো অলপ বেয়া, সেইকাৰণে ধৃতিক নাই অহা। তাৰপিছত ছোৱালীক লৈ আহিলোঁ। তাৰপিছত তাই আকৌ ডাব খায় দেই, গৰম পৰিছে ডাব খাব লাগে ন। ডাব এটা কিনি দিলোঁ। তাৰপিছত মানুহজনো খালে, মই পিছে নাই খোৱা, মোৰ পেটটো বিষ হৈছে। এফালে এটা লৈ লৈছোঁ মালে বুলি। তাৰপিছত ঘৰলৈ আহি পাই মোৰ আকৌ দায়িত্ব ঢেৰ নহয়। মই আৰিয়া বেগটো যদি নোখোলোঁ নহয়, বেগ খোলা মানুহে নাই। টিফিনটো কি খালে নাখালে মানুহজনে সুধি থাকে, কিন্তু নিজে কেতিয়াও নোখোলে দেই। টিফিনত আজি তাইক ধোচা 2খন দিয়া হৈছিলে, বিস্কুট কাজু বৰফি এইবোৰ নালাগে বুলি কৈছে। ধোচা 2খনৰ অকণমান এৰিছে মানে, অভিয়াছলি ধোচা এখনেই বহুত হেভি হয় ন, ইমান অকণমানি পেটটোত। তাৰপিছত সেইখিনি খালে বাৰু। আজি পানীও খাইছে দেই, আধা বটল খাইছে। হাফ লিটাৰ বটলৰ আধা খাইছে, 1 পোৱা খাইছে মানে। তাৰপিছত হোমৱৰ্ক দিছে নাই চাইছোঁ, কাৰণ কেলৈ হোমৱৰ্কখিনিতো কৰাবই লাগিব। আৰু এটা চিন্তা কি জানে, তাই অহাৰ পিছতে তাই কেতিয়া শুব মোৰ সেইটো মাথা মাৰি থাকোঁ। আৰু আমাৰ আৰিয়া স্কুলৰ পৰা অহাৰ পিছত যে ভাত খাব মন নকৰে, কেক খালে, তাৰপিছত 2টা বজাত শুই গ'ল। তাৰপিছত বোলো নিশ্চিন্ত, উঠাৰ পিছতে ধোচা খালে, ধোচা খাই হোমৱৰ্কত বহাইছোঁ। হোমৱৰ্কখিনি পেঞ্চিলডাল ধৰিবলৈ জানিছে দেই, মানে ওচৰতে ৰখি থাকিব লাগিব। মই অকলে পঢ়াই থাকিলে আৰিয়া ঠিকেই থাকে, কিন্তু কাৰোবাক যদি দেখি যায় তেতিয়া তাই মানে অকণমান পঢ়িবলৈ মন নকৰা দৰে হয়। এইফালে দেউতাক আহিলে যে, দেউতাকক দেখাৰ লগে লগে কান্দিবলৈ ধৰিলেই নহয়, নিলিখে বোলে।
মোৰ সন্মুখত কিন্তু কেতিয়াও নিলিখোঁ বুলি নকয় আৰু নোৱাৰিলে তাই চিঞৰে তাই নিজেই ধ্যান নিদিয়ে আৰু পিছে বহুত বেছি হেডেক দিছে দেই ইহঁতক বহুত বেছি হেডেক দিছে বাৰু সেইটো সঁচা কথা মানে টিচাৰে যিমান শিকাব লাগে টিচাৰতকৈ বেছি আমি গাৰ্জেনেহে বেছি শিকাব লগা হৈছে উপায় নাই হোমৱৰ্ক দিছে যেতিয়া কৰিবতো লাগিবই ন হোমৱৰ্কখিনি কৰালোঁ তাৰপিছত এইফালে ধুনীয়াকৈ তাই লিখিব পাৰিলে হেপ্পী হৈ যায় মানে তাৰপিছত মানুহজনক তাকে কৈছোঁ মই নাথাকিলে মইচোন শিকালো ইমানখিনি কোনে শিকালে হোমৱৰ্কখিনি কৰাৰ পিছত বোলো অকণমান ওলাই যাওঁ ওলাই গ'লোঁ মানুহজনে সদায় ওলাই যায় নহয় ওলাই গ'লোঁ ওলাই আহি তাৰপিছত আৰিয়াক ভাত খাবলৈ ক'লোঁ নাই ভাত খোৱা নাম নাই অৰিঅ' বিস্কুট খালে তাৰপিছত ভাত খাই একেবাৰে বেয়া পায় মানে আৰু একেবাৰে ভাত নাখালেও আকৌ বেয়া লাগিব নহয় তাৰপিছত লাষ্টত তাই অকণমান দালি খালে মই চয়াবিনৰ চব্জি এখন বনাইছিলে তাকে খালোঁ তাৰপিছত মই বোলো এতিয়া শুই যোৱা আৰু আজি ৰাতিপুৱা নিচিনা যেন নহয় দেই খকা খুন্দা কাম কৰি ভাল নালাগে ধীৰে সুস্থিৰে কৰাই ভাল আজিলৈ গুড নাইট